আমি এতিয়া যাব লাগে এইটো সাইড বানপানীৰ পৰা কাৰণে ৰৈছো মানে বহুত বেছি বানপানী দেখোন নাজিৰা নগৰ ল'ৰা প্ৰাথমিক বিদ্যালয় ইয়াতে তেখেতলোকে বাস কৰি আছে দেই আমি যিমানখিনি পাৰোঁ সহায় কৰিছোঁ তেখেতলোকক ভাল লাগিছে দি পেলাই মনটো অকণমান আনন্দ পাইছোঁ কিন্তু বহুত বেছি দুখো লাগিছে কাৰণ নিজৰ ঘৰ বাৰী এৰি এনেকুৱাকৈ থাকিবলগীয়া আছে তেখেতলোকে এইখিনি চাওকচোন কেনেকৈ থাকিবলগীয়া হৈছে ইয়াত এটা শিবিৰ আছে সেই শিবিৰটো এইফালে নদী দেখিছে ন আপোনালোকে এয়া শিবিৰ যিমান পাৰোঁ সহায় কৰিছোঁ আৰু সৰু সুৰা ঠিক আছে নমস্কাৰ বন্ধুসকল আজি আমি সকলোৱে ওলালোঁ আৰু হিৰকহঁতৰ ঘৰত কালি বস্তু পেকিং কৰিলোঁ ৰাতিটো বস্তু পেকিং কৰি সকলোবিলাক হৈ গ'ল কালি যোৱাকালি মানে দিনত বহুত ডাঙৰ ৰ'দ সিমান ডাঙৰ ৰ'দতে বহুত কষ্টৰে মানে পইচা তুলিলোঁ যিমান পাৰোঁ আৰু আমি যিমানখিনি পইচা কালেকশ্যন হৈছিলে সকলোবোৰ বজাৰ কৰি 50 ঘৰকে অধিক মানুহৰ কাৰণে আমি খোৱা বস্তুৰ পৰা সকলো চাউলৰ পৰা দালিৰ পৰা সকলোবিলাক লৈছোঁ গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক আৰু যিমান পাৰে শ্বেয়াৰ কৰক এতিয়া আমি যাওঁ টাউন হিৰকৰ ঘৰত তাত বস্তু মানে উঠাব লাগিব ডেনিয়েলৰ গাড়ীত চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক বন্ধুসকল আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব গাছ বাকী আমাৰ লগৰকেইটা গুচি গ'ল টাউনত এতিয়া আমি নীলোৎপল আৰু মই ৰূপান্তক আনিবলৈ গৈ আছোঁ মানে এই পানী খালি 2 গেছ নে 3 গেছ কিনি থৈছে আনিব নোৱাৰে বোলে অকলে আৰু বাইকত বোলে পেট্ৰলো নাই তাৰ সেইটো কাৰণে এতিয়া পেট্ৰল আৰু পানী আনিবৰ কাৰণে গৈছোঁ এনেকুৱা স্পীড গৈছে ডাম্পাৰ এখন গোটেই পানী চিটাত হৈ গ'ল মানে নাই অৱস্থা নাই পেন দি দিয়ে অৱস্থা নাই ন বৰষুণতো তিতিলৈ আকৌ ডাম্পাৰখনে ইমান স্পীড গৈছে পানী চিটাত দিছোঁ দেই বেয়া লাগিলে দেই এয়া আমাৰ বস্তু পেকিং হৈ কালি পেকিংটো কৰিলোঁ এয়া পানী কেছ সকলোবিলাক এতিয়া কামত লাগি গৈছে মই অলপমান ভিডিঅ' বনাই দিছোঁ দেই একদম তিতি অৱস্থা নাই গোটেই খতম হৈ গ'ল তিতি হাফ পেণ্ট পিন্ধি আহিছোঁ একো নাই তাততো বানপানী হৈছে তাত নামি দিব পাৰোঁ জেগাই জেগাই যদি পাৰোঁ আছে চয়াবিন আছে দালি আছে আলু আছে পিঁয়াজ আছে বিস্কুট আছে তাৰপিছত এইটো মৌ মৰা ধূপ আছে আৰু ডেটল চাবোন কালি এটা ভুল কৰি আছিলোঁ দেই টোপোলাখিনি যেতিয়া পেকিং কৰি আছিলোঁ চাউলটোৱে ভৰোৱা নাই বাকী চব ভৰালোঁ আকৌ টোপোলাকেইটা খুলি প্ৰায় 40টামান টোপোলা খুলি পেলাই আকৌ চাউল ভৰাইছোঁ টোপোলাকেইটা যথেষ্ট ডাঙৰ হয় আপোনালোকে দেখিছে ইমানখিনি যে সাহস কৰিছোঁ দিছোঁ সেইটো আমাৰ কাৰণে বহুত যথেষ্ট আপোনালোকে সাহস দিয়ক সদায় সহায় কৰিব আমি ইয়াতকৈ ডাঙৰ ডাঙৰ উপহাৰ মানুহক মানে বিপদত দিব পাৰিম আৰু এতিয়া আমাৰ সকলোবিলাক বস্তু উঠাই হৈ গ'ল এতিয়া আমি যাব লৈছোঁ শিৱসাগৰ বাকী কেইজন পোৱাহি নাই লেট হৈ গ'ল বহুত বেছি এতিয়া যাওঁ শিৱসাগৰ চলো শিৱসাগৰ আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল সেইফালে ডেনিয়েল প্ৰীতম আৰু এইফালে দাদা আছে আমি সকলোৱে এতিয়া গৈ আছোঁ শিৱসাগৰলৈ বুলি আৰু মাথাত এই গামোচাখন কিয় মাৰিছোঁ গম পাই নাই মাথাটো বহুত বেছি কামুৰিছে মানে এতিয়া ডাম্পাৰ এখনে পানী ছটিয়াই দিলে যে বহুত বেছি মানে তিতি গ'লো উপায় নাই এতিয়া শিৱসাগৰলৈ বুলি ওলাই আছোঁ আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সহায়ত আপোনালোকে যিমানখিনি ডনেট কৰিছিলে সকলোবিলাক ডনেট খুব সুকলমে আমি শিৱসাগৰ দিম এতিয়া বৰষুণটো ষ্টাৰ্ট হৈ গ'ল বহুত ডাঙৰকৈ আমি এতিয়া মৰিধল ওচৰত ৰৈ পেলাই এয়া গাড়ীখন এয়া টিপাল টনাই দিছোঁ নহ'লে বস্তুবিলাক লেতেৰা হৈ যাব নহয় হয় নাই হয় আৰু এতিয়া আহি আমি মৰিধল পাৰ হ'লোঁ আৰু এতিয়া আমি একদম মানে এইটো কি বোলো পলিথিন গাড়ীৰ ওপৰত দি দিছিলোঁ ন বৰষুণ দিছে কাৰণে কিন্তু কি হ'ল দেখিছে ন আপোনালোকে প্ৰকাণ্ড ৰ'দ বতৰটোৱে আমাৰ কথা শুনিলে বহুত বেছি ধন্যবাদ দেই সূৰ্য দেৱতা এতিয়া আমি পাই গ'লোহি চুকাফা আৰু অলপ চাহ তাহ খাই লওঁ কাৰণ ৰাতিপুৱা ঘৰত চাহ খাই আহা ভাত চাতটো খোৱাই নাই ভাতটো 12টামান বজাত খাম আৰু সকলোৱে এতিয়া হোটেলত আমি গোটেইকেইজনে চাহ একাপ খাই লওঁ কি খাবা দাদী চাহ খাবা নাই পৰঠা খাম পৰঠা শুকান ৰুটি খাব লৈছোঁ ৰাতিপুৱাৰ আমাৰ ব্ৰেক ফাৰ্ষ্ট টাইম গৈ আছোঁ যোৰহাট ছাইডলৈ শিৱসাগৰ প্ৰথমবাৰ শিৱসাগৰ গৈছোঁ তাতো মানে বহুত বেছি বানপানী আৰু তেখেতলোকৰ কাৰণে অলপমান সহায় কৰিবৰ কাৰণে মানে প্ৰথমবাৰ এণ্ট্ৰিটোৱে তেনেকৈ আছে আৰু শিৱসাগৰ ৰাস্তাবিলাক এইফালে আহিছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ যথেষ্টখিনি ভাল আছে মানে আমাৰ ধেমাজিতকৈ এইফালে যোৰহাট 46 কিলোমিটাৰ দেখা আছে কি 102 কিলোমিটাৰ আছে
এতিয়া আমি মানে এণ্টাৰ কৰিলোঁ শিৱসাগৰ আৰু এতিয়া পানী আৰু কিমান কেছ কিনিম দীপ পানী আৰু 4 কেছমান আমাৰ কিমান তাত আছে গাড়ীত লোড 25 মান 25 ন এতিয়া যদি 8 লওঁ হৈ যাব বহুত ইয়াত শিৱসাগৰ পালোহি শিৱসাগৰত মানে আমি এতিয়া বানপানীত সাহাৰ্য দিব আহিছোঁ ন পানী দিব আহিছোঁ কেছ আমি ধেমাজিৰ পৰা কেছ আনিছিলোঁ 125কে আৰু কিছুমানে 15কে আনিছে বাৰু মানে 1 কেছত আৰু ইয়াতে শিৱসাগৰ মানুহ হৈ পেলাই কি আমাক 180 টকা বিচাৰিছে 1 কেছত আমি ধেমাজিৰ পৰা আনিছোঁ 125 ইয়াত বিচাৰিছে 180 এতিয়া 170 কৰি দিছে 10 টকা আধাহে কমাই দিছে 200কে বিক্ৰী কৰিছে বোলে পানী পাবলৈ টান কিন্তু এইটো বিজনেছ চলাই দিছে নেকি বাৰু বহুত এটা বেয়া লগা আমি কৈছোঁ আমি বানপীড়িত লোকসকলক দিব যাওঁ বুলি কিন্তু তথাপিও কৈছে কি 180 ল'ম বুলি কৈছে যেন তেনে অকল 10 টকা কমাই দিছে এয়াই মানৱতা এই দোকানখনৰ দেই এইখনে দোকানখন আৰু এই ঠগবাজি দোকানখনৰ পৰা এতিয়া ওলালোঁ আমি দোকানখন এইডোখৰতে আছে এইখন দোকানখন এইখন তাৰ সিফালৰখন সেই ঘুমটিটো এই অঞ্চলসমূহ দেখিছে যে গোটেই বানপানী হৈ আছে মানে কম পৰিমাণে হৈছে চাগে তেতিয়া বহুত বেছি হৈছিলে এতিয়া প্ৰায় শুকালে এইফালে খিচিৰি দি আছে ৰাস্তাতে এইখন কি নহয় বুলি ক'লা দৈনিক দিচাং নে দিখৌ দিচাং নহয় ন ৰাস্তা নাই দেখিছেনে এতিয়া ইয়াৰ ৰাস্তাত দেখিছে নহয় ডিভাইডাৰৰ মাজত তাতে আছে তাতে থাকিবলগীয়া আছে ইয়াত গাড়ী মটৰ গৰু ছাগলী মানে সকলো ইয়াতে আছে এতিয়া সেই ঘৰটোতো অৱস্থাই নাই এতিয়া পানী দি আছে তেখেতলোকে খোৱা বস্তু কিবা কিবি দিছে চাগে এইফালে দেখিছে নাই ইটো হাইৱে একদম টোটেলি মানে পানীৰ তলত আছে মানে একদম তলত ইফালে ৰাস্তা আছে নে নদী ধৰিবই নোৱাৰি মানে কিন্তু কি অফিচ নে ঘৰ ডুবি থাকিলে গোটেই দেখিছে নাই ঘৰ গোটেই ডুবি অৱস্থা নাই ডাঙৰ এক্সিডেণ্ট এটা হৈ আছে নলাত সোমাই দিলে গম নাপালে চাগে ন পানী হৈ গম নাপালে গোটেই ৰাস্তাটো পানী হৈ আছিলে ন নলাটোতে সোমাই দিলে ৰাস্তা অৱস্থা দেখিছেনে গোটেই ভাঙি খতম একদম খতম মানে টোটেলি খতম এইফালে একদম মানে নৈ একেবাৰে পানী মানে একো চিনে নাই সেইটো ঘৰ চোৱা একেবাৰে চাগে অৱস্থা নাইকিয়া আছিলে ন এইটো সেইকেইদিনত ওপৰলৈকে ভাবিলে থ'ব লাগে প্ৰকল্প সঞ্চালকৰ কাৰ্যালয় দেখিছে নহয় কেনেকৈ ডুবি আছে নাজিৰা আৰু আগত আছে হা পানীৰ কাৰণে তেখেতলোকে দৌৰি আহিছে দেখি নিজৰে বেয়া লাগিছে কি বুলি ক'ম মানে উপায় নাই এই কেছটো লওক দেই ভাগ কৰি ল'ব আপোনালোকে ভাগ কৰি লওক দেই বাইদেউ ভাগ কৰি লওক ভাগ কৰি ল'ব দেই দাদা আৰু ইয়াত আগত মানুহ ৰৈ আছে ভাগ কৰি ল'ব দাদা আমাৰ আকৌ তাত ৰৈ আছে যে মানুহ দেই বেয়া নাপাব চৰকাৰৰ ফালৰ পৰা মই কৈছোঁ নহয় তেখেতলোকক মানে ইমান সাহাৰ্য দিয়া নাই অখিল গগৈ বিধায়ক তেখেতে যিমান পাৰে কৰিছে গতিকে আৰু কৰিব বাকী আছে আৰু কৰক সেইটোৱে এই ভিডিঅ'ৰ জৰিয়তে কৈছোঁ যিমান পাৰে মানে দিবলৈ চেষ্টা কৰক পানীটো এনেকুৱা লেতেৰা গোন্ধাইছে কি ক'ম মানে বহুত বেছি লেতেৰা গোন্ধাইছে বহুত বেছি নলা নৰ্দমাৰ গোটেই গু মুঠ চব উটি আহিছে ন এইবিলাক পানীত বগাই ল'ব দেই দাদা আমি ধেমাজি কি ক'ম মানে ভাষা নাই দে ক'বলৈ মা কচম কৈছোঁ নহয় বহুত বেছি বেয়া লাগিছে মানে দি দিওঁ এটা তেখেতলোকক একদম গাড়ীখন য'ত ৰখা তাতে পানী অকল খোৱা পানীৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট দিছে তেখেতলোকে মানে বহুত বেছি বেয়া লগা দৃশ্য হৈছে বৰ্তমান শিৱসাগৰখন চৰকাৰক কৈছোঁ যিমান পাৰে মানে খোৱা পানীটো বেছি ইম্পৰ্টেণ্ট হয় গতিকে খোৱা পানী বহুত আপোনালোকে যিমান পাৰে আনক ইয়াত তেখেতলোকে বহুত বেছি ভোকত আছে মানে ভাতটো দূৰৰ কথা পানী টুপিৰ কাৰণে মানে বহুত বেছি হাহাকাৰ হৈ গৈছে বৰ্তমান আৰু ইয়াত এখন কাছ হৈছে দেখিছেনে এইফালে আমি এতিয়া নাজিৰা বুলি কয় এই নাজিৰা চাইডে গৈ আছোঁ টাউন গোটেই একদম বানপানীত বুৰ গৈছে গোটেই টাউনখনে অৱস্থা নাই গোটেই অল টোটেল মানে গোটেই শিৱসাগৰ ডুবি খতম
ৰাস্তাৰ মাজত কলৰে ভূ বনাই থৈছে এইফালে। খতম। এয়া শিৱসাগৰ, বৰ্তমানৰ শিৱসাগৰ। এইফালে দেখিছে না, আগফালে গোটেই অৱস্থা নাই, ৱাইড এংগলত কৰি থৈছোঁ। গোটেই অৱস্থা নাই এইফালে চাওক, আগত এইফালে চাওক, গোটেই মানে মেইন হাইৱেৰ ওপৰত নদী নিচিনাকৈ পানী মানে। আমি বৰ্তমান এতিয়া মানে গাড়ীৰ পৰা নামি দিলোঁ। বহুত বেছি পানী। য'ত এতিয়া যাম বুলি ভাবিছিলোঁ নাজিৰা অগ্নিধাম মন্দিৰ নে কি, চাৰ্কিট হাউচ নে কিবা তাৰলৈকে কৈছিলে লোকেশ্যনটো, কিন্তু তাৰলৈকে যাব পৰা সম্ভৱ নহয়। এয়া গোটেই অৱস্থা নাই। আমি যাব লাগে এইটো ছাইড, সিটো ফালৰ পৰা মানে সুত আহি আছে। কোনো পৰ্যায়ে উপায় নাই মানে, বন্ধ হৈ গ'ল। আমি এতিয়া যাব লাগে এইটো ছাইড, বানপানীৰ পৰা কাৰণে ৰৈছোঁ, মানে বহুত বেছি বানপানী দেখোন। গাড়ী এইখন গাড়ী মা কচম কি অৱস্থা দেখিছেনে? এনেকুৱা মানে গোটেই বৰবাদ হৈ গ'ল শিৱসাগৰ। এয়া গোটেই শিৱসাগৰ টাউনৰ অৱস্থা। গোটেই দেখিছে নহয়, চব ডুবি আছে, চাবলৈ মানে কোনো বাকী নাই। এইফালে নাজিৰা দেখিছে নহয়, গোটেই বোকা এইখিনি, গোটেই অল টোটেল বোকা, এইখিনি চাফ কৰি দিছে বোকা। আমি এতিয়া বৰ্তমান নাজিৰা পালোহি, চব খতম। নাজিৰা নাট্য মন্দিৰ এইফালে একদম মানে চাব এতিয়াও মানে অৱস্থাই নাই। এয়া ঘৰ চাফ কৰি আছে দেখিছে। সৰুৰ ধেমাজিৰ পৰা আহি একদম ইফাল ঘূৰি ক'ত পালোহি এতিয়া আমি? নাজিৰা। আৰু ক'ত পাইছোঁ মেইন একদম জেগা পাইছোঁহি, নাজিৰা নগৰ ল'ৰা প্ৰাথমিক বিদ্যালয়। ইয়াতে তেখেতলোকে বাস কৰি আছে দেই। ধেমাজিৰ পৰা আহি পেলাই ইয়াত পাইছোঁহি, বান শিবিৰ য'ত তেখেতলোকে আছে। তেখেতলোকে ইয়াতে আছে দেই, স্কুলৰ ভিতৰতে, প্ৰাথমিক বিদ্যালয়ৰ ভিতৰতে। খোৱা বোৱা পিন্ধা খোৱা ইয়াতে সকলোবিলাক হয়। এতিয়া আমি বান শিবিৰত পাই গ'লোহি, আৰু ইয়াত এতিয়া বস্তুসমূহ বিতৰণ কৰিব লাগিব। 16টা পৰিয়াল আছে বুলি কৈছে তেখেতলোকে। এতিয়া গাড়ীৰ পৰা বস্তুবিলাক নমাইছে আমাৰ। ষ্টকটো কৰি দিওঁ ব'লা। দেনি আৰু দে চাৰিটা কেছ দেই, হ'ব ব'লা। টোপোলা এটা দিয়া। এতিয়া বৰ্তমান বিলাবলৈ গৈ আছোঁ। বহুত মানুহ মানে ভোকত আছিলে, বহুত খুজিছিলে, কিন্তু আমি আলে বুলি লৈ আহিলোঁ আৰু। পানীটো আপোনালোকক কেছ দি দিছোঁ। মানে এনেদৰে ইমান কষ্টকৈ থাকিবলগীয়া আছে গোটেইখিনি 17-18টা। আমি যিমানখিনি পাৰোঁ সহায় কৰিছোঁ তেখেতলোকক। এতিয়া আমি ওলাই দিওঁ ইয়াৰ পৰা। ইয়াত বাকী ৰাস্তাত আমাক আহোঁতে বহুতে খুজিছিলে, ইয়াত দি পেলাইহে তাত দিম বুলি ভাবিলোঁ। সেইটো কাৰণে ঘূৰি যাওঁতে তাত সকলোবিলাক মিলাই থৈ গ'ল। ভাল লাগিছে দি পেলাই, মনটো অকণমান আনন্দ পাইছোঁ, কিন্তু বহুত বেছি দুখো লাগিছে, কাৰণ নিজৰ ঘৰ বাৰী এৰি এনেকুৱাকৈ থাকিবলগীয়া হৈছে তেখেতলোকে। এইখিনি চাওকচোন কেনেকৈ থাকিবলগীয়া হৈছে। এতিয়া আমি ঘৰত যাব ল'লোঁ। এইফালে ভাইটি আহা। ভাইটিকে কণ্টেক্ট কৰিছিলোঁ, ভাইটিয়ে ক'লে এনেকৈ শিবিৰ পাতি আছে বুলি, আৰু সেইটো কাৰণে আমি আহি গ'লোঁ ধেমাজিৰ পৰা। অলপমান মনটো ভাল লাগিছে, কাৰণ তেখেতলোকে বহুত কষ্টত আছে মানে। ধন্যবাদ অহাৰ কাৰণে। একো নাই এইটোতো আমাৰ সৰু সুৰা যি পাৰোঁ দিছোঁ আৰু আমাৰ। তেখেতৰ ঘৰতো বোলে বহুত বেছি পানী হৈছিলে, ভেণ্টিলেটৰ ওপৰলৈকে ভিডিঅ'টো দিব, মই লগাই দিম বাৰু আপোনালোকক। বাই দাদা, লগ পাম দেই, একদম এদিন আহিলে লগ পাম, ঠিক আছে, বাই। ৰখক। আমি এতিয়া বাটত আহি আছিলোঁ, বাটত আহি থাকোঁতে তেখেতলোকে ৰখালে। এতিয়া ৰৈ পেলাই দি দিছোঁ আমি। দুজনী নহয়, এটাই সহায় কৰিছোঁ আৰু সৰু সুৰা। ঠিক আছে, আমি গৈ থাকোঁ। পানী লাগে, পানী লাগিব আমাক খাবলৈ। এটা শিবিৰ আছে, সেই শিবিৰটো এইফালে নদী দেখিছে ন আপোনালোকে, শিবিৰ
বহুত বেছি পৰিয়াল আছে বোলে, নামিব পৰা কণ্ডিশ্যন নাই, বহুত বেছি ভৰি বিষ। গাড়ীৰ ওপৰৰ পৰাই দি আছোঁ। মানে তাত এতিয়া হিচাপ দিছিলে 10টা নে কেইটা 22টামান ওপৰত ধৰিলে। লাহেকে ল'ব। আমাৰ যিমানখিনি আছে সকলোবিলাক খতম কৰি দিওঁ, তাৰপিছত যাওঁ। ভাত একদম খোৱাই নাই। প্ৰায় টাইমটো কেইটা বাজিলে? 2:17 হ'ল, ভাত খোৱা নাই মৰ্ণিঙৰ পৰা। তেনেকৈ ভোকে পিয়াহে আছোঁ। এতিয়া আমি আহি আছোঁ ঘৰলৈ বুলি। তাৰপিছত মানে বহুত গাড়ী দেখিছোঁ, 700-800মান গৈছে, ট্ৰেক্টৰ গৈছে, পানী নিছে, চাউল নিছে, কিবাকিবি খোৱা বস্তু যথেষ্ট পৰিমাণে নিছে। কিন্তু চৰকাৰৰ ফালৰ পৰা মানে তেনেকুৱা ধৰণৰকৈ দিয়া দেখা নাই। মই বৰ্তমান আহি পেলাই নিজে দেখিছোঁ। গতিকে চৰকাৰৰ ওচৰততো বহুত পইচা থাকে, গতিকে সেই পইচাবিলাক সৎ কামত ইউজ কৰিব লাগে, এইটোৱে বিচাৰোঁ। তেখেতলোকক সহায় কৰিব লাগে বিপদৰ সময়ত। আৰু যোৱাকালি অখিল গগৈ 2 মিনিট বোলে সদনত বানপানীৰ সমস্যাৰ বিষয়ে অকণমান খং কৰি চিঞৰি পেলাই ক'লে, তাকো গতিয়াই পেলাই খেদাই দিয়াৰ নিচিনা হ'ল। গতিকে এনেকুৱাবিলাক হ'ব নালাগে। সদনৰ ভিতৰত সদায় ভাল কথা আলোচনা কৰিব লাগে, যাতে এই বানপানীৰ সমস্যাটো 2 মিনিট কি 10 মিনিট ক'ব দিব লাগে। কিন্তু 10 মিনিট কি 2 মিনিটে ক'ব নিদিলে, উলিয়াই দিলে। মানে এইবিলাক আজিকালি মানে কি শাসন চলিছে, মই সেইটো কাৰণে মানে বেয়া পাওঁ। সেইটো কাৰণে কৈও দিছোঁ, এইবিলাক হ'ব নালাগে। বহুত মানুহে এতিয়া ভুগি আছে, তেখেতলোকক সহায় কৰিব লাগে। এতিয়া পলিটিক্স কৰা টাইম নহয়। গতিকে ইমানখিনি কথা ক'লোঁ। চৰকাৰ কোনো বিষয়ববীয়া চাই আছে যদি, বুজি পাইছে যদি সহায় কৰিবলৈ নিশ্চয় আহিব, সেইটোৱে বিচাৰোঁ। কেমেৰা আছে 5% চাৰ্জ নেকি, 9% আছে। এয়া আলু পিটিকা, মাটিমাহ, দালি, কিবাকিবি চব্জি আছে। আৰু একেবাৰে মেইনটো আহিব আছে গাহৰি মাংস। এইফালে ৰূপান্তৰ ককোৱা খাব এতিয়া। এইফালে মোৰ বাঘটো আহি গ'ল। আমি নিজে পইচা তুলি পেলাই খাইছোঁ আকৌ দেই। বেলেগৰ পৰা ক'ৰবাৰ পৰা যে ডনেশ্যনৰ পইচা তেনেকৈ খাইছোঁ বুলি নাভাবিব। এই নেমু, আলু পিটিকা, চালাড, এইটো বেঙেনা পিটিকা হয়, এইটো ঔটেঙা ভাজি, এইটো আলু, এইটো দালি, এইটো মাটিমাহ। এতিয়া ধুনীয়াকৈ খাই লওঁ।